আপোনালোক সকলো অৱগত, কালি আমাৰ অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা বহুত ডাঙৰ ঘোষণা কৰিলে আৰু তাৰ পাছত বহুতো বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে। গতিকে এই বিভ্ৰান্তিখিনি দূৰ কৰাৰ পূৰ্বে আহক আমি শুনি লওঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াই প্ৰকৃততে কৈছিল কি। এতিয়া BEd নহ'লে আমি শিক্ষক হ'ব নোৱাৰোঁ, কিন্তু BEd ডিগ্ৰীৰ কাৰণে সুযোগ সুবিধা ক'ত? তো ইয়াৰ কাৰণেও চৰকাৰখনে অহৰ্নিশে কাম কৰি আছে। তাৰ লগতে মই এই পবিত্ৰ বিধানসভাক এই কথাটো জনাব লাগিব যে আহি থকা দিনবিলাকত আৰু কিছু পৰিৱৰ্তন হ'বলৈ গৈ আছে। আজি আমাৰ যিটো BEd ডিগ্ৰীৰ কথা, ডিগ্ৰীৰ দ্বাৰা আমি শিক্ষক চাকৰি এটা পাম বা আমাৰ যুৱক যুৱতীসকলে পাব, এই BEd ডিগ্ৰীটো 2030 চনৰ পাছত আৰু ইও কাৰ্যকৰী নহয়। অহা 2 বছৰৰ ভিতৰত DLED ডিগ্ৰী DLED ডিপ্ল'মাটো উঠি যাব, সেইটোৰো স্বীকৃতি নাথাকে নতুন শিক্ষা নীতিৰ মতে। 2030 চনৰ পাছত আমাক প্ৰয়োজন হ'ব ইণ্টিগ্ৰেটেড BEd ডিগ্ৰী। ইণ্টিগ্ৰেটেড BEd ডিগ্ৰী মানে 4 বছৰীয়া কোৰ্চ, BA BEd বা BSc BEd বা BCom BEd। তাৰ মানে 2030 চনত আমাক বহু আগতীয়াকৈ NCTE জনাই দিছে যে 2030 চনৰ পাছত ইণ্টিগ্ৰেটেড BEd লাগিব। ইণ্টিগ্ৰেটেড BEd কোৰ্চ খোলাৰ কাৰণে ব্যৱস্থাটো অসম চৰকাৰে এতিয়াৰ পৰা গ্ৰহণ কৰিব লাগিব। আমাৰ 10খন BEd কলেজ আছে, আমাৰ 15খন ডায়েটত BEd কোৰ্চটো আমাৰ চলি আছে, আৰু আমি ইতিমধ্যে অসম চৰকাৰে আমি 71খন মহাবিদ্যালয়ক আমি এপ্ৰুভ কৰিছোঁ তেওঁলোকে ইণ্টিগ্ৰেটেড BEd কোৰ্চ খোলাৰ কাৰণে। এই 71খনৰ ভিতৰত 3খন ইতিমধ্যে বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে, এতেকে 68খন থাকিলে। এই 68খন মহাবিদ্যালয়ত ইণ্টিগ্ৰেটেড BEd কোৰ্চ খোলাৰ কাৰণে তেওঁলোকক আমি এপ্ৰুভ কৰিছোঁ। ইয়াত আমাৰ কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই বাহিৰত ওলাই যাওঁতে ক'লে, মোৰ এটা কথা ক'বলৈ থাকি গ'ল, আমাৰ বৰাকত এই 68খনৰ ভিতৰত বৰাকত কলেজ নাই, গতিকে জনাব। এতেকে বৰাক উপত্যকাত যদি তাতে কলেজ অন্তৰ্ভুক্ত হোৱা নাই ইণ্টিগ্ৰেটেড BEd কোৰ্চৰ কাৰণে, কম্পিটেণ্ট কলেজক যাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তেওঁলোকক আবেদন জনাবৰ কাৰণে আমি অনুৰোধ জনাম। কাৰণ BEd কোৰ্চটো আমাৰ প্ৰয়োজন, যিমান সংখ্যক আমাক আসন প্ৰয়োজন হ'ব, প্ৰতি বছৰে যিমান শিক্ষক আমাৰ ৰিটায়াৰমেণ্টত যাব, যিমান ভেকেঞ্চি সৃষ্টি হ'ব, সেই ভেকেঞ্চিৰ এগেইনষ্টে যাতে ট্ৰেইন টিচাৰ আমি নিযুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিশেষ ব্যৱস্থা। গতিকে আপোনালোকে সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ভাষ্য শুনিবলৈ পালে। এই মুহূৰ্তত আমাৰ সকলোৰে মনত উদয় হোৱা প্ৰথম আৰু প্ৰধান প্ৰশ্নটো হৈছে যে যিসকলে বৰ্তমান BEd আৰু DLED ডিগ্ৰী কৰি আছে, তেওঁলোকক এই ঘোষণাই কিবা ক্ষতি কৰিব নেকি? উত্তৰটো হ'ল একেবাৰেই নকৰে। উদাহৰণস্বৰূপে আপোনালোক সকলো অৱগত যে 2015 পূৰ্বে অসমত BEd ডিগ্ৰীটো এবছৰীয়া আছিলে, তাৰ পাছতহে 2 বছৰীয়া কৰা হ'ল। কিন্তু বৰ্তমানৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ ডিগ্ৰীটো জানো অমান্য কৰা হৈছে? নিশ্চয় নাই হোৱা। কালি সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগু ডাঙৰীয়াৰ ভাষ্যত তেওঁ মূলতঃ এইখিনিয়ে ক'ব বিচাৰিছিলে যে বৰ্তমানৰ যিটো পৰিস্থিতি, তাত শিক্ষকতাৰ দৰে এটা অতি পবিত্ৰ, দায়িত্বশীল তথা প্ৰত্যাহ্বানমূলক যিটো বৃত্তি, তাৰ বাবে যোগ্য লোক এজন সৃষ্টিৰ বাবে বহুতো সংশোধনৰ প্ৰয়োজন আছে। শিক্ষাৰ ক্ষেত্ৰত বৰ্তমান তথা ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ লগত মোকাবিলা কৰিব পৰাৰ স্বাৰ্থত শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থাও আধুনিক কৰিবই লাগিব। আৰু এই ক্ষেত্ৰত ইতিমধ্যেই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহে ব্যৱস্থা গ্ৰহণ কৰিছে। পূৰ্বৰে পৰা আমাৰ মাজত এটা ধাৰা প্ৰচলিত আছে যে যদিহে আমি বেলেগ কোনো চাকৰি নাপাওঁ, তেতিয়াহে শিক্ষকতা কৰিম। এই ধাৰণাই শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায়। ইয়াৰ সংশোধন তথা শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবেই শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত BEd তথা DLED ডিপ্ল'মা বাধ্যতামূলক কৰা হৈছিল। যিদৰে এজন সুচিকিৎসক হ'বৰ বাবে 5 বছৰীয়া MBBS তথা ইঞ্জিনিয়াৰিঙৰ বাবে 4 বছৰীয়া BE বা BTech কৰাটো জৰুৰী, এনেদৰে এজন শিক্ষক হ'বৰ বাবেও এটা নিৰ্দিষ্ট ডিগ্ৰী বাধ্যতামূলক কৰাটো অতিকৈ জৰুৰী। শীঘ্ৰেই বলবৎ হ'বলগীয়া নিউ এডুকেশ্যন পলিচিৰ মতে 2030 চনৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষক হ'ব বিচাৰে, তেন্তে তেওঁ ইণ্টিগ্ৰেটেড BEd কৰিব লাগিব।
অৰ্থাৎ 4 বছৰীয়া BSc BEd বা BA BEd কৰিব লাগিব। কিন্তু তাৰ অৰ্থ এয়া সমূলি নহয় যে বৰ্তমান তথা 2030 চনলৈকে যিসকলে BEd ডিগ্ৰী লাভ কৰিব সেইসকলৰ ডিগ্ৰী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাহ্য কৰা হ'ব। গতিকে ভয় খোৱাৰ নিশ্চয় কোনো কাৰণ নাই। এইখিনিতে আপোনালোকৰ মনলৈ এটা প্ৰশ্ন অহাটো অতি স্বাভাৱিক যে আমি এতিয়া প্ৰচলিত যিটো ব্যৱস্থা তাত BEd বা DLED কৰাটো কিমান যুক্তিগত হ'ব। এই ক্ষেত্ৰত মোৰ ব্যক্তিগত মত অনুসৰি যিসকল পোষ্ট গ্ৰেজুৱেট তথা গ্ৰেজুৱেট যাৰ শিক্ষক হ'বৰ বাবে মন আছে তেওঁলোকে BEd কৰাৰ বাবে এইখিনিয়ে আটাইতকৈ উপযুক্ত সময়। কিন্তু যিসকলে বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে তেওঁলোকে ইণ্টিগ্ৰেটেড BEd যদি কৰিব বিচাৰে তেন্তে আমাৰ অসমত তেজপুৰ ইউনিভাৰ্চিটিত ইণ্টিগ্ৰেটেড BSc BEd কৰাৰ সুবিধা আছে। গতিকে তেওঁলোকে সেই সুবিধা ল'ব পাৰে। গতিকে আপোনালোকক মই এটাই অনুৰোধ কৰিম যে কিছুমান উৰা বাতৰিক বিশ্বাস কৰি নিজৰ মনত বিভ্ৰান্তিক প্ৰশ্ৰয় নিদিব। ষ্টে পজিটিভ, সকলোৰে ভাল হ'ব। আজিৰ ভিডিঅ'ত ইমানেই আছিল। যদি এই ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ আছিল তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ।